এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ পুনৰ অসম আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে গোচৰ দিবলৈ গৈছিল এগৰাকী গোচৰীয়া বা ন্যায় বিচাৰি গৈছিল এগৰাকী লোক আৰু সেই গৰাকী লোকক ন্যায় প্ৰদান কৰাৰ বিপৰীতে আৰক্ষীয়ে হ্যান্ডকাফ লগাই আঠু কহাই নিৰ্মম অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নাওবৈচাৰ আৰক্ষীৰ বিৰুদ্ধে এই পুনৰবাৰ আন এক গুৰুতৰ অভিযোগ য'ত আৰক্ষীয়ে এগৰাকী গোচৰীয়াকে ন্যায় প্ৰদান নকৰাৰ বিপৰীতে বা নকৰি আক্ৰমণ কৰিছে বা নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনাইছো লখিমপুৰ আৰক্ষীৰ আন এক বিতৰ্কিত কাণ্ড লখিমপুৰ আৰক্ষীৰ গোচৰ দিবলৈ যোৱা লোকক দুৰ্ব্যৱহাৰ আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে হ্যান্ডকাফ লগাই থানাত আঠু কহাই নিৰ্মম অত্যাচাৰ চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে নাওবৈচাৰ চিলনীবাৰী আৰক্ষী চকীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আৰু হ্যান্ডকাফ লগাই থানাত আঠু কহাই নিৰ্মম অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এএসআই কফিল উদ্দিন চৰকাৰৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ উত্থাপন হৈছে নৃপেন কোঁৱৰ নামৰ লোকজনে পত্নী পুত্ৰ নিৰুদ্দেশৰ সন্দৰ্ভত কাষ চাপিছিল আৰক্ষীৰ চিলনীবাৰী আৰক্ষীৰ পৰা সুফল নাপাই কাষ চাপিছিল এছপিৰ আৰু এছপিৰ নিৰ্দেশত সদৰ আৰক্ষীৰ গোচৰ দিয়ে নৃপেন কোঁৱৰে আৰু সদৰ আৰক্ষীৰ পৰাও কোনো সুফল নাপায় ডিজিপিক পত্ৰযোগে অভিযোগ দিছিল লোকজনে আৰু এই কথাতেই খৰ্গহস্ত হৈ নৃপেন কোঁৱৰক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এতিয়া আৰক্ষীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ আন এক বিতৰ্কিত কাণ্ড পোহৰলৈ আহিছে আৰু অৱশ্যে নৃপেন কোঁৱৰ নামৰ এইগৰাকী ভুক্তভোগী লোকে সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰিছে ফেচবুক যোগে লাইভ সম্প্ৰচাৰ কৰিছে কেনেদৰে তেখেতে বাৰ্তালাপ কৰিছে বা কেনেধৰণৰ ব্যৱহাৰ কৰা হৈছে ঠিক সেই সমগ্ৰ দৃশ্যাংশ বন্দী কৰিছে কেমেৰাত আৰু তাৰ পাছতে এই ভয়ংকৰ বা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নাওবৈচাৰ চিলনীবাৰী আৰক্ষী চকীৰ বিৰুদ্ধে আৰক্ষীৰ বিৰুদ্ধে এএসআই কফিল উদ্দিন চৰকাৰৰ বিৰুদ্ধে অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এইগৰাকী নৃপেন কোঁৱৰ নামৰ লোকজনে আৰু পত্নী পুত্ৰৰ নিৰুদ্দেশৰ সন্দৰ্ভত কাষ চাপিছিল আৰক্ষীয়ে আৰু সেই সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই তাৰ বিপৰীতে নিৰ্মমভাৱে অত্যাচাৰ চলোৱা হৈছে এইগৰাকী ভুক্তভোগীক বা গোচৰীয়াক আৰু সেই গুৰুতৰ অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে আৰু ফেচবুকৰ জৰিয়তে তেখেতে সমগ্ৰ দৃশ্য বন্দী কৰিছে কিছু দৃশ্যাংশ বন্দী কৰিছে যে তেখেত ডিজিপিৰ ওচৰলৈ গৈছিল ডিজিপিক হোৱাটছএপ যোগে দাখিল কৰিছিল এজাহাৰ আৰু সেই আবেদনৰ ভিত্তিতে বা এজাহাৰৰ ভিত্তিতে এনেদৰে এতিয়া পুনৰ ডিজিপিৰ নিৰ্দেশত বা কাৰ্যালয়ৰ নিৰ্দেশত আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈ নৃপেন কোঁৱৰৰ বাসগৃহত উপস্থিত হোৱাৰ পাছতেই এই সমগ্ৰ দৃশ্যাংশ বন্দী কৰে কেমেৰাত আৰু সেই দৃশ্যাংশ এই মুহূৰ্তত আমাৰ হাতত আছে আমি দেখুৱাৰ বা সেই সম্পূৰ্ণ দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিম আপুনি আহক মিডিয়াৰ ওচৰলৈ আহক আপুনি যে এতিয়া মাৰিবলৈ এতিয়া খেদি আহিছে গাড়ীত ভৰাই এৰেষ্ট কৰি উল্টা পেলাই মোক হেৰি লগাব আহক আপুনি হেনো মোক থানাত মাৰিব লৈছে কিয় মাৰিব লৈছিলে থানালৈ আপোনালোকে ভাবিছে চাগে পইচা পাতি নাই দুখীয়া কি ভাবিছ একো ভাব নাই আহক আপোনালোকে আহক আপুনি মোৰ ঘৰত নগ'লে আপুনি কেছ কেনেকৈ চলিউশ্যন কৰিব আপুনি আহক মোৰ ঘৰলৈ আহক আপুনি বলক ঘৰলৈ বলক ফেচবুক লাইভ কৰি আছোঁ বাবা ইমান সহজ নহয় আহক আজিলৈকে ইমান দিনৰ পৰা 9 তাৰিখে নাই পঠাই এজাহাৰ দিছোঁ মই 6 তাৰিখে ঘূৰি আহোঁতে এতিয়ালৈ মোক ওলোটা ধমকি দি হেণ্ডকাপ লগাই ৰাখি থৈছে ধৰি দিয়ক মোক একো নাই মই যাবলৈ ৰেডি আছোঁ গোটেই আহিছে নাই মানুহজন
মই এজাহাৰ দিব যোৱা মানুহজনে মোক হেণ্ডকাপ লগাবলৈ আপোনাৰ অধিকাৰ ক'ত পালে? ফোন নম্বৰ নাই নহয়। মই এজাহাৰ দিয়া যাব যোৱা মানুহজনক মোক হেণ্ডকাপ লগাই থৈছে, ক'ত অধিকাৰ পালে পুলিচে? মোৰ ওপৰত কিবা FIR আছে নে কি আছে? মিডিয়া মানুহ আছে। যোৱা 9 তাৰিখে মোৰ পত্নী ঝৰ্ণা চেত্ৰী আৰু মোৰ 19মহীয়া ল'ৰাটো ঘৰৰ পৰা নিৰুদ্দেশ হয়। সেই সময়ত মই ঘৰত নাছিলোঁ, নাগালেণ্ডত কাম কৰি আছিলোঁ। ঘৰৰ মানুহে মোক জনোৱা মতে দিনৰ 2মান বজাত নাইকিয়া হৈছে বুলি জনাইছে। তাৰপিছত মই আহি পাওঁতে মোৰ 3 দিনমান লাগিলে। আহি পাই পিনে যোৱা 14 তাৰিখে মই এখন এজাহাৰ চিলনীবাৰী আউটপোষ্টত দিওঁ। যেতিয়া মই এজাহাৰখন দিবলৈ গৈছিলোঁ তেতিয়া সেই সময়ত চিলনীবাৰী থানাৰ পুলিচে মোক হেণ্ডকাপ লগাই আঁঠু কৰাই ৰাখি মাৰপিটো কৰিছে। তাৰপিছত একো মই সুফল নাপাই এজাহাৰখন 2 দিন আকৌ বিচাৰি গৈছিলোঁ। মই এজাহাৰখনৰ কথা কি হৈছে কি নাই হোৱা বুলি কিবা খবৰ পাইছে নি বুলি থানাত সুধিব গ'লোঁ। তেতিয়াও মোক ধমকি দি পিনে আকৌ ঘূৰাই পঠিয়াই দিলে। উপায় নাপাই মই লখিমপুৰৰ SP অফিচত এখন এজাহাৰ দাখিল কৰোঁ। সেইখন দাখিল কৰাৰ পিছত আকৌ একো উপায় একো গম নাপায় মই আকৌ এবাৰ SP অফিচত খবৰ লওঁগৈ। সিহঁতে কয় হ্ৰদৰ থানালৈ এখন অজনলৈ পঠিওৱা হৈছে বুলি ক'লে। তাৰপিছত মই অসমৰ DGP অফিচৰ হোৱাটছআপ নম্বৰত ভালকৈ লিখি আৰু এজাহাৰকেইখনো যিখন এজাহাৰ চিলনীবাৰীখনো আৰু SP অফিচৰখনো হোৱাটছআপ কৰি পিনে সেইফালে জনাওঁ। তাৰ পৰা উল্টা ৰিপ্লাই আহে পিছদিনা যে প্ৰচেছিঙত আছে বুলি ৰিপ্লাই কৰে। তাৰপিছতে যোৱাকালি চিলনীবাৰী পুলিচে আহি পিনে মোক ৰাস্তাৰ পৰা চিঞৰি ঘৰৰ পৰা মাতিছে, ৰাস্তালৈ ওলাই আহ বুলি কৈছে। যেতিয়া ওলাই গৈছোঁ মোক ধৰি মাৰপিট কৰিব লৈছে আৰু গাড়ীত উঠাই লৈ যাব লৈছে। মই মোবাইলত যেতিয়া কেমেৰাটো অন কৰিলোঁ, কেমেৰাটো অন কৰা টাইমতে সিহঁতি আৰু এজন সাংবাদিক এজনো আছিলে। সেই সময়তে পুলিচকেইজন পলাই যায়। মিডিয়া মানুহ আছে।